হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পাৰিজাতৰ মাক অৰিন্দমৰ ঘৰলৈ আহিছিল আৰু তেতিয়া দেউতাকে বোৱাৰী বোৱাৰী বুলি মাতি আছিল। আৰু পাৰিজাতৰ মাকে কি ক'ব আছে মোকে কোৱা, মই শুনিবৰ কাৰণে ৰেডি হৈ আহিছো। মোৰ ছোৱালীয়ে আপোনাৰ ল'ৰাৰ জীৱনটো কিদৰে সলনি কৰিলে বুলি কোৱাত অৰিন্দমে মাকক বহিবলৈ কৈছিল। আৰু মাকে মই বহিবলৈ অহা নাই, মোৰ অলপ আধৰুৱা কাম আছে, তাকে কৰিবলৈ আহিছো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে পৰীৰ ওচৰলৈ যাব আৰু পৰীয়ে মাকৰ গাত ধৰি কান্দিব আৰু মোক ইয়াৰ পৰা লৈ যোৱা মা, মই আৰু ইয়াত থাকিব নোৱাৰো, ইহঁতে মোক মাৰি পেলাব বুলি মাকক ক'ব। আৰু অৰিন্দমৰ যে বেলেগ এজনী ভাল পোৱা ছোৱালী আছে আৰু দেউতাক আৰু অৰিন্দমে মিলি যে পৰীক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা ভাবি আছে, সেই কথাটো মাকক কোৱা দেখিবলৈ পাব। ইফালে আকৌ পৰীয়ে যি মাকৰ ঘৰলৈ যাব আৰু তেতিয়া পৰীয়ে বাহিৰত গৈ চিন্তা কৰি থাকিব আৰু মাকে পৰীক মন নামাৰিবলৈ ক'ব। এতিয়া বাৰু পৰীৰ সন্তান কেইটাৰ কি হ'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পৰীৰ ঘৰৰ কথাবোৰ মাকৰ আগত নকবলৈ বহুতবাৰ ক'লো, কিন্তু তাই মোৰ কথা নুশুনিলে এতিয়া মোৰ সকলো সন্মান নোহোৱা হৈ যাব বুলি দেউতাকে অৰিন্দমক কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।